আজি বহুত দিনৰ মনৰ আশা এটা পূৰণ হ'বলৈ গৈ আছে। আশাটো কি হয় জানেনে বাৰু? আমি যিখন ঘৰত অতদিনে থাকি আহিছোঁ সেইখন আমাৰ ককা দেউতাই বনাই যোৱা ঘৰ আছিলে। বাৰু যি কি নহওক, আজি 18টা বছৰে মই বিয়া হৈ অহাৰ পৰা সেইখন ঘৰতে থাকি আহিছোঁ, যেতিয়া সেইখনেই আমাৰ আপোন ঘৰ। আৰু এয়া আজি ঘৰৰ নতুনকৈ খুঁটা যাত্ৰা কৰা হৈছে, মানে নতুনকৈ খুঁটা পোতা হ'ব। আৰু এয়া বামুণ আহিছে আৰু সকলো বিধি বিধানেৰে পূজা পাতল কৰি থকা হৈছে। লগত বহি আছে মোৰ মাজু দেৱৰটো আৰু এইপিনে মোৰ সৰু ল'ৰাটো। পূজাত দুইজনেই বহিছে। আৰু আজি যিহেতু ভাল দিন এটা আছিলে, সেয়েহে আজিয়ে খুঁটা যাত্ৰাটো কৰি লোৱা হৈছে। লাহে ধীৰে ঘৰটো বনোৱা হ'ব, মানে মই আৰু মাজু দেৱৰটো একেলগতে বনাম জইন কৰি। যিহেতু আমাৰ এওঁলোকৰ 3টা ভাই ককাই, সৰুটোৱে আগতেই একাষত বনাই লৈছে আৰু এইপিনে আমি দুটাই বাকী আছিলোঁ। আমি দুটাই এতিয়া নতুন ঘৰৰ যাত্ৰা কৰিছোঁ। বাৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগলৈ আৰু ধুনীয়াকৈ ঘৰটো বনাই যাব পাৰোঁ আৰু নিয়াৰিকৈ কামবোৰ চলি যায়। আজিৰ ভিডিঅ'টো ইমানেই, বাই।